কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকোৰ জামবাৰী আৰক্ষী পহৰা চকীত অঘটন সংঘটিত হৈছে। পৰিয়াল আৰু আত্মীয়ৰ মতে আৰক্ষীৰ প্ৰহাৰত লোক এজনৰ মৃত্যুৰ অভিযোগ। এই লৈ জামবাৰী আৰক্ষী পহৰা চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। থানাৰ লগাপত মৃত যুৱকজন মহানন্দ কলিতা বুলি জানিব পৰা গৈছে। মহানন্দ কলিতাৰ ঘৰ বকোৰ মন্দিৰাত। ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ এটা কোম্পানীত কৰ্মৰত আছিল। গেছ চিলিণ্ডাৰ চুৰিৰ অভিযোগত আটক কৰিছিল। আৰক্ষী বিষয়া চন্দন শৰ্মা আৰু এজন আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ। সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ। এছপি ডিএছপি ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ ভুক্তভোগী মাতৃৰ। পুত্ৰক মোকলাই দিয়াৰ বাবদ বিচাৰিছিল 50,000 টকাৰ উৎকোচ। আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ স্থানীয় ৰাইজ। ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা আৰক্ষীৰ। মানুহ এজন কুবাই আছে কি বান্ধি থৈ দিছিল নেকি তাক? বান্ধি নেকি হাতত ভালদৰে মই দেখা নাই, কিন্তু তাতে কুবি আছে। মানুহজনে হাতত আনিব পৰা নাই, একো কৰিব পৰা নাই। ভৰিত কুবি আছে, গাত কুবি আছে, ঘূৰি মাৰি আছে। কেইজনে কুবাইছে? দুইজন। এইটো হ'ল লালটুপি চন্দন শৰ্মা আৰু কি বুলি কয় এইটো ড্ৰাইভাৰ গোপালৰ ল'ৰা চুপু বুলি মাতে। এয়া দুজনে মাৰি আছিল। আৰু বাহিৰা মানুহ আছিল নেকি মাৰাৰ? বা এইটো বগা টুপি পিন্ধি যে খাৰা হৈ আছে, এইটো এখেত আছিল, এতিয়া কুবেৰ কান্দে। তাৰপিছত আৰু একজন আছিল, মানুহজন সেইজনক দেখাই নাই, ক'ত বা ভিতৰে সোমছি, কিন্তু মানুহজন সেইজনক দেখা নাই, তাতে আছে। তাৰপিছত কি হৈছে? তাৰপিছত এতিয়া শুনা পাওঁ এতিয়া থানাত মানুহ মাৰা গৈছে। মোৰ সন্দেহ সেইজন মানুহে মাৰা গৈছে, বেলেগ মানুহটো মাৰা জানাই। থানাত কেইজন মানুহ আছে দে, থানাৰ মানুহ কেইজনটো আছে। তাৰ পুলিচৰ আক্ৰমণতে মৰিলে? পুলিচৰ আক্ৰমণত মাৰা গৈছে সেইজন। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।